Good evening everyone. মই ৰাজশ্ৰী মোৰ চেনেল ৰাইচিছ কালেকশ্যনৰ পৰা আজি আকৌ আহিছোঁ এটা ভিডিঅ' লৈ যিহেতু মোৰ নতুন কালেকশ্যন বহুতখিনি কমপ্লিট হৈছে বাট এইকেইদিন অলপ বিজি থকাৰ কাৰণে মই আহিব পৰা নাছিলোঁ চ' বহুতে আপোনালোকে ফোন কৰিও সুধিছে যে নতুন কালেকশ্যন নেদেখায় নেকি চ' সেইটো কাৰণে মই বোলো আজি অলপ নতুন কালেকশ্যন মই লৈ আহি যাওঁ সেইটো কাৰণে মই ইনষ্টেণ্ট গুচি আহিলোঁ নতুন কালেকশ্যন অলপ লৈ আৰু সদায় যেনেকৈ কওঁ আপোনালোকে যিমান পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালৈকে আপুনি ডাইৰেক্ট মোলৈ কল কৰিব বা মোৰ হোৱাটছএপ নাম্বাৰটো আপোনালোকে ছেভ কৰি থ'ব আৰু মোক এটা টেক্সট লিখি থ'ব এটা টেক্সট দিব হাই বুলি তেতিয়া মই আপোনালোকৰ নাম্বাৰটো ছেভ কৰি ৰাখিম আৰু তেতিয়া কি হ'ব মোৰ নতুন যিবোৰ কালেকশ্যন মোৰ কমপ্লিট হয় মই ষ্টেটাছত দিওঁ তেতিয়া আপোনালোকে আপডেটছবোৰ পাই যাব আগতীয়াকৈ আৰু তেতিয়া আপোনাক লাগিলেও ল'ব পাৰিব নহ'লে কি হয় মই ইউটিউব দেৰিকৈ আহোঁ ন ফাৰ্ষ্টত মই সদায় ষ্টেটাছ আৰু মোৰ ফেচবুক পেজ আছে ৰাজশ্ৰীজ কালেকশ্যন বুলি আপোনালোকে চাৰ্চ কৰিব এটা গ্ৰুপ আছে ৰাজশ্ৰীজ এছএমই জুৱেলাৰী তাত আপোনালোকে জইন হ'ব তাৰপিছত আপুনি মোৰ পেজ পাব ৰাজশ্ৰীজ কালেকশ্যন বুলি তাত গৈ আপোনালোকে চাৰ্চ কৰি আপোনালোকে ফ'ল' কৰি থ'ব আৰু তাত ইচ এণ্ড এভৰি ডিজাইন তাতে দিয়া আছে আৰু কোনে লৈছে কেনেকুৱা পাইছে তেওঁলোকৰ ফিডবেকো আছে তাতে চ' অ'কে আপোনালোকে চ' ষ্টাৰ্ট কৰোঁ বেছি দেৰি নকৰোঁ আজি বহুত ধুনীয়া কালেকশ্যন আছে আৰু অলপ কিছুমান ধুনীয়া গলপতা প্লাছ ষ্ট'ন আৰু নতুন কালেকশ্যন কিছুমান আছে মই ইয়াতে দেখাই দিম উইথ প্ৰাইচ কৈ দিম যদি লাগে ইনষ্টেণ্ট বুক কৰিব লিমিটেড ষ্টক হয় কাৰণ অলৰেডি বহুতখিনি মোৰ চ'ল্ড আউট হৈ গৈছে যিহেতু বিহু হয় আৰু এতিয়া বিয়া ছিজন সেইটো কাৰণে অলৰেডি চ'ল্ড আউট হৈ গৈছে চ' যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ শ্বেয়াৰিং অফাৰ আহি আছে চ' অ'কে ষ্টাৰ্টিঙত মই অলপ চিলভাৰ জাপি দেখাওঁ বহুতে মোৰ কমেণ্ট কৰিছে ইভেন মোৰ মেছেজো কৰিছে যে আপুনি অকল গ'ল্ড পলিচত দেখায় অকল চিলভাৰত কিয় নবনায় চ' সেইটো কাৰণে মই এইবাৰ চিলভাৰত কৰিছোঁ চাব পাৰে এইটো এটা হৈছে চিলভাৰ বেছ অকল ৰূপত কৰা হৈছে ইয়াৰ ওপৰত পলিচ কৰা নাই পুৰা বহুত ধুনীয়া এটা ব্লেক এণ্ড চিলভাৰত হ'ব এনেকুৱা জাপি হয় আৰু এইযোৰ হৈছে ইয়াৰ টপ ফুলি হ'ব এনেকুৱা টাইপৰ টপ ফুলি হ'ব আৰু এইটো হৈছে যে জাপি মিডিয়াম চাইজো নহয় একচুৱেলি মিডিয়াম বিগ বুলি ক'ব বিৰাট ধুনীয়া ইয়াৰ লগত ব্লেক টাৰ্চেল ল'ব পাৰিব আৰু যদি আপোনালোকৰ ব্লেক টাৰ্চেল নলগায় তেতিয়াহ'লে এনেকুৱা বিটছ পাব এনেকুৱা আৰু এইটো কাৰণে আপোনাৰ 200 এটা এক্সট্ৰা হ'ব বহুত লেংথ বহুত দীঘল হ'ব আৰু এইটো কাৰণে আপুনি 200 এটা এক্সট্ৰা পে' কৰিব লাগিব আৰু যদি কোলা টাৰ্চেল লয় তেতিয়াহ'লে আপোনালোকক ফ্ৰী অফ কষ্ট হ'ব আৰু এইটোৰ প্ৰাইচ হৈছে অনলি 2800 2800 টকা অনলি 2800 টকা হৈছে ইয়াৰ প্ৰাইচ আৰু এইটো ব্লেকত আছে আৰু এনেকুৱা এটা চিমিলাৰলি এটা ৰেডত আছে এনেকুৱাই হ'ব ছেইম ইয়াতো ৰেড মিনা কৰা আছে আৰু ইয়াত ব্লেক মিনা আছে ব'থ আৰ ছেইম প্ৰাইচ যিটোৱে নলয় আপুনি দুটাৰে একেই প্ৰাইচে হ'ব 2800 ইচ বাট যদি আপোনালোকক এডাল মণি লাগে মানে টাৰ্চেল যদি এডাল লাগে মানে চিলভাৰ বিটছত তেতিয়াহ'লে 200 এক্সট্ৰা হ'ব ডেট উইল বি 3000 তেতিয়াহ'লে আপুনি ইনক্লুড কৰিলে 3000 হ'ব যদি উইথ চেইন লাগে আদাৰৱাইজ অনলি 2800 ইচ যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব লিমিটেড ষ্টক হয় পিছত নাপাব পাৰে চ' এইটো কাৰণে মই ইয়াতে কৈ দিছোঁ ষ্টাৰ্টিং মই চিলভাৰতে দেখাইছোঁ আৰু এটা চিলভাৰ ঢোল দেখাইছোঁ বিৰাট ধুনীয়া এটা চিলভাৰ ঢোল ইয়াৰ মণিডাল চাব পাৰে টাৰ্চেলডাল বিৰাট লং হয় এইডাল কমপ্লিট চিলভাৰত কৰা হৈছে ঢোলবিৰিটো আৰু ফুলিযোৰ এনেকুৱা হেঙিঙত হ'ব এইটো টাইপৰ আৰু মাজত এনেকুৱা কোলা মিনা কৰা হৈছে ফুলত আৰু এইযোৰ ফুলিযোৰ এনেকুৱা টাইপে হ'ব বিৰাট ধুনীয়া এটা চিলভাৰ ঢোল হয় ব্লেক কাপোৰ পিন্ধে যদি আপোনালোকে তেতিয়াহ'লে চিলভাৰটো ল'ব পাৰে বা পিন্ধিব পাৰে যিহেতু আপুনি ৰূপ পিন্ধিছে ইয়াতে শ্ব' হৈ যায় কাৰণ আপুনি গ'ল্ড পলিচৰটো বহুত জুৱেলাৰী পিন্ধে যদি আপুনি একদম ৰূপৰটো পিন্ধিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এইবোৰ ল'ব পাৰে যিবোৰে ৰূপৰ বস্তু পিন্ধি ভাল পায় অনলি এইটো প্ৰাইচটো হৈছে অনলি 2800 বাট যদি আপোনালোকক এইডাল লাগে তেতিয়াহ'লে ছেইম প্ৰাইচ 3000 মণিডাল বহুত লেংথ দীঘল আছে চাব পাৰে বহুত লং হয় যদি আপোনালোকক মণিডাল লাগে তেতিয়াহ'লে ইউ হেভ টু পে' 200 এক্সট্ৰা আদাৰৱাইজ এইটো 2800হে হ'ব ছেইম প্ৰাইচ হ'ব অনলি 2800 যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব আৰু চিমিলাৰলি এটা নতুন এনেকুৱা টাইপৰ এটা জাপি আছে মই চিলভাৰখিনি আগত দেখাই লৈছোঁ এটা হৈছে এনেকুৱা জাপি চিলভাৰত হ'ব অলপ বিগ চাইজ হয় এইটো আৰু এইযোৰ ইয়াৰ ফুলি হ'ব আৰু ইয়াৰ প্ৰাইচটো হ'ব 3000 টকা ইয়াৰ লগত ৰঙা টাৰ্চেল ল'ব পাৰিব কাৰণ ৰঙা মিনা আছে কাৰণে ৰঙা টাৰ্চেল যাব অনলি 3000 হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ এনেকুৱা হৈছে এইটো বিগ চাইজ হয় অলপ যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এটা দেখাইছোঁ বিৰাট ধুনীয়া এটা জাপি হয় আৰু ইয়াৰো পিছত অনলি ছিংগল পিচ এভেইলেবল আছে এইটো এটা হৈছে চিলভাৰ ব্লেক মিনা মাজত
ইভেন ইয়াৰ ইয়াৰিংযোৰ হ'ব এনেকুৱা ডাবল ষ্টেপৰ, বিৰাট ধুনীয়া হয়, এইটো চাব পাৰে। আৰু এইযোৰ হৈছে ইয়াৰ ফুলি এনেকুৱা টাইপৰ হ'ব, ডাবল ষ্টেপৰ জাপি হয়, বিৰাট ডাঙৰ চাইজৰ জাপি হয়। আৰু এইটো প্ৰাইচটো যিহেতু জাপি হয়, ডাবল ষ্টেপ ফুলি হয়, ইয়াৰ প্ৰাইচটো হৈছে 3800, 3800। যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। ইয়াৰো ওচৰত অনলি ছিংগল পিচ এভেইলেবল আছে। এইবোৰ পিয়'ৰ চিলভাৰ বেছ, ইয়াত কোনো গ'ল্ড পলিছ কৰা নাই, কাৰণ বহুতে ভাল পায় অকল চিলভাৰটো পিন্ধি, চ' এইটো কাৰণে অকল চিলভাৰতে কৰা হৈছে। আৰু চিলভাৰৰ ঢোল আছে, মই ইয়াতে দেখাই দিম। এইটো এটা হৈছে অকল চিলভাৰ ঢোল, মই খোলা নাই পেকেটটো, এনেকৈ দেখাই দিছোঁ, কাৰণ বহুত জুৱেলাৰী আছে, শেষেই নহ'ব দেখাই অকল চিলভাৰ ঢোল, ইয়াত কোনো মিনা নাই, অকল এনেকুৱাই হ'ব। যিয়ে নহওক মই অলপকৈ দেখাই দিছোঁ। এইটো ইয়াৰ লগত আপুনি যিকোনো টাৰ্চেল ল'ব পাৰিব, কোলা ল'ব পাৰিব, বা আপুনি যদি ইয়াৰ লগত ৰেড লাগে তেতিয়াও ভাল লাগিব। পূৰা চিলভাৰত হয় এইটো ঢোলটো, আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ছেইম হেঙিং হ'ব। আৰু এইটো যিহেতু চিলভাৰ ঢোলৰ এইটো প্ৰাইচটো হৈছে 3200, 3000 ইয়াৰ প্ৰাইচ। যদি লাগে স্ক্ৰীনশ্বট কৰিব, অনলি 3000 হৈছে ইয়াৰ প্ৰাইচ। ইয়াতকৈ ডাঙৰ চাইজো আছে, ইয়াতকৈ যদি ডাঙৰ চাইজটো লাগে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো হ'ব, মই দেখাই দিছোঁ, ইয়াৰ প্ৰাইচটো হ'ব 3600, 3600। চৰি, এইটো মই ক'ৰবাত ৰাখি থৈছোঁ, মই পিছত দেখাই দিম বাৰু। ইয়াতকৈ ডাঙৰ চাইজৰ হৈছে 3600 হ'ব ইয়াৰ প্ৰাইচ। যদি লাগে স্ক্ৰীনশ্বট কৰিব। এইবোৰ কোনো গ'ল্ড পলিছ কৰা নাই, পিয়'ৰ চিলভাৰত কৰা হৈছে। আৰু এটা শিলিখা মণি দেখাইছোঁ, বিৰাট ধুনীয়া এটা শিলিখা মণি। এইবোৰ আপোনালোকে আগৰ তাত ভিডিঅ'ত দেখা নাই চাগে, কাৰণ এইবোৰ নতুন ষ্টক চব। বিৰাট ধুনীয়া এটা শিলিখা মণি চেইন এনেকুৱা হ'ব। ইয়াৰ লগত টাৰ্চেল লাগিব পিছফালে, এডজাষ্টেবল যিডাল সেইডাল। আৰু এইটো হৈছে ইয়াৰ ফুলি শিলিখা মণিৰ হয়, চব এইজ মানুহে পিন্ধিব পাৰিব, বিৰাট ধুনীয়া শিলিখা মণি। আৰু এইটো শিলিখা হয়, আৰু এইটোৰ প্ৰাইচটো হৈছে 4000, 4000 টকা। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব, অকল ছিংগল পিচে মোৰ ওচৰত এভেইলেবল আছে, মোৰ নাম্বাৰ দি থোৱা থাকে। ইনষ্টেণ্ট বুক কৰিব, যিহেতু এতিয়া ছিজন হৈছে বিয়াৰ, চ' আপোনালোকে এতিয়া এইটো প্ৰাইজত পাইছে, চ' লৈ মেলি আপোনালোকে থ'ব পাৰে, যিহেতু বিয়া আহি আছে। আৰু এটা ঢোলবিৰি দেখাম, এইটো হৈছে গ'ল্ড পলিছ কৰা। এইটো এটা হৈছে গ'ল্ড পলিছ কৰা, ইয়াত কিন্তু গ'ল্ড পলিছ কৰা। আগৰটো যেনেকৈ মই গ'ল্ড পলিছ নকৰা দেখাইছিলোঁ, এইটো গ'ল্ড পলিছ কৰা হয়। আৰু এইটো হৈছে ইয়াৰ ফুলি, ইয়াৰ লগত ৰেড টাৰ্চেল যাব বা চেইনো পাব। আৰু ইয়াৰ প্ৰাইচটো হৈছে 3200, 3200 হৈছে এই ঢোলবিৰিডালৰ প্ৰাইচ। যদি লাগে স্ক্ৰীনশ্বট কৰিব, 3200 হৈছে ইয়াৰ প্ৰাইচ। আৰু কিছুমান মই বহুত ধুনীয়া ধুনীয়া ডুগডুগি দেখাইছোঁ, একদম কমটি প্ৰাইজত হয়, ইভেন বহুত ধুনীয়া হয়। এইটো এটা চাব পাৰে মাল্টি কালাৰ ডুগডুগি হয়, ইয়াৰ লগত মাল্টি কালাৰ টাৰ্চেল পাব। আৰু এনেকুৱা হ'ব ইয়াৰ ফুলিযোৰ, এইটো টাইপৰ বিৰাট ডাঙৰ চাইজ। যেনেকৈ মই আগত জাপিখিনি দেখাইছিলোঁ, ছেইম তেনেকুৱা জাপি টাইপৰ ফুলি হ'ব এনেকুৱা। চৰি, মোৰ কাণখন অকণমান মানে জুমকা পিন্ধি অকণমান হেৰি হৈ গ'ল, সেইটো কাৰণে মই এনেকৈ দেখাই দিছোঁ। এইযোৰ হৈছে বিৰাট ডাঙৰ চাইজৰ ফুলি। আগৰ জাপিবোৰ আপোনালোকে যেনেকৈ দেখিছিলে সেইটো টাইপৰ হ'ব এনেকুৱা। আৰু ডুগডুগিটো এনেকুৱা মাল্টি কালাৰ হ'ব, অনলি 2600, 2600 টকা ইয়াৰ প্ৰাইচ, অনলি 2600। এনেকুৱা ৰঙাটো আছে আৰু ফিৰোজা কালাৰটো আছে। যদি লাগে স্ক্ৰীনশ্বট কৰিব। সব লিমিটেড ষ্টক, সব চিলভাৰ বেছ, গ'ল্ড পলিছ হয়, কিন্তু বহুতে সুধি থাকে, চ' মই ইয়াতে কৈ দিওঁ, মোৰ ইয়াত যি নলয় আপোনালোকে সব ৰূপত বনোৱাহে পাব, বেলেগ মেটেৰিয়েল মই ইয়াত ৰখা নহয়। চ' অ'কে ফাইন। মই এতিয়া যিটো দেখাইছিলোঁ এইটো এটা ছেইম এনেকুৱা ৰঙাত, যিটো মই ইয়াত মাল্টি কালাৰ দেখাইছিলোঁ ৰঙাত হ'ব, ছেইম প্ৰাইচ 2600। ইয়েৰিং অলছ' ছেইম হ'ব, ইয়েৰিঙো এনেকুৱা বিগ চাইজ হ'ব, অনলি 2600। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। ইয়াৰ লগত টাৰ্চেল পাব বা চেইন ল'ব বিচাৰিলেও ল'ব পাৰে। বিৰাট ধুনীয়া এটা জাপি, ডুগডুগি হয়, বিৰাট ধুনীয়া, অনলি 2600 হৈছে ইয়াৰ প্ৰাইচ। আৰু এটা দেখাইছোঁ ডুগডুগি, এইটো অকণমান ডিজাইনটো বেলেগ হৈছে, পাত সোণৰ ডিজাইন নিচিনাকৈ বনোৱা হৈছে অলপ কাটিঙত। এইটো বিৰাট ধুনীয়া। আৰু ইভেন এইটো প্ৰাইচো হৈছে 2700 হৈছে ইয়াৰ প্ৰাইচ। অকল ছিংগল পিচ এভেইলেবল আছে, অকণমান ডাঙৰ চাইজ হ'ব এনেকুৱা। আৰু ইয়াৰো মোৰ ওচৰত অনলি ছিংগল পিচ আছে ৰেডত, বাকী বেলেগ কালাৰত পাব, অনলি ৰেডত আছে। চ' এইটো 2700 হয়, 100 ৰুপিজ এইটোতকৈ বেছি হয়, কাৰণ চাইজটো অলপ ডাঙৰ হয়। আৰু কিছুমান মই দেখাইছোঁ জাপি, এটা বহুত ধুনীয়া নেট কাটিঙৰ জাপি হয়। এইটো এটা হৈছে বিৰাট ধুনীয়া নেট কাটিঙৰ জাপি, বহুতে বিচাৰি আছিলে। এইটো নেট কাটিং মানে এনেকুৱা ফাক থকা হ'ব নেট কাটিঙত। আৰু ইয়াত থুলিযোৰ এনেকুৱা টপ হ'ব, অলপ ডাঙৰ চাইজৰ। আৰু এইটো বিগ চাইজ হয়, কিন্তু সৰু চাইজ নহয়। আৰু এইটো প্ৰাইচটো হৈছে 3800, 3800। যদি লাগে স্ক্ৰীনশ্বট কৰিব। ইয়াৰো ওচৰত ওৱান পিচ এভেইলেবল আছে এট প্ৰেজেণ্ট, অনলি 3800 হৈছে ইয়াৰ প্ৰাইচ। আৰু ইয়াতকৈ সৰু আছে, কাৰণ বেছি ডাঙৰ পিন্ধি বেয়া পোৱাবোৰে সৰুবোৰ পিন্ধিব পাৰে। এইটো
সৰু হ'ব অকণমান ডাঙৰ এইটো চাব পাৰে 38 হয় আৰু এইটো সৰু হয় আৰু এইটো প্ৰাইচটো হৈছে 3500 3500 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3500 নেট জাপি হয় এইবোৰ কিন্তু গোটেইটো বন্ধ নহয় খোলাকৈ হ'ব অনলি 2500 হ'ব ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু কিছুমান ঠগা লকে দেখাইছোঁ এইবোৰ সিম্পল যিবোৰ মই আগৰ ভিডিঅ' দেখাইছিলোঁ তাত ষ্ট'ন আছিলে বাট এইবোৰ ষ্ট'ন নাই সিম্পল হয় কাৰোবাক গিফ্ট দিবলৈ ভাল হ'ব যিবা যদি দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চিলভাৰ বেছ গ'ল্ড পলিচৰ বস্তু দিব পাৰে দেখিবলৈ ইউনিক লাগিব আৰু এইটো অনলি 2100 অকল 2100 টকা ইয়াৰ লগত টাৰ্চেল বা চেইন ল'ব পাৰি শিলিখা লকেট হয় আৰু এইটো হৈছে ফুলি অনলি 2100 হৈছে ইয়াৰ প্ৰাইচ আৰু এটা দুগদুগী দেখাইছোঁ যিটো দুগদুগী মই দেখাইছিলোঁ ৰেডত সৰি এইটো নহয় এটা দুগদুগী হাৰ দেখাইছোঁ হাৰ হয় এডাল দুগদুগী হাৰ বিৰাট ধুনীয়া এডালহে আছে অকল মোৰ ওচৰত শেষ হৈ গ'ল বিৰাট ধুনীয়া হৈছে দুগদুগী হাৰ হ'ব এডাল আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হেঙিং হ'ব আৰু ইয়াৰ প্ৰাইচটো অনলি 3600 3600 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচৰ দুগদুগী হাৰ হয় ইয়াৰ 3600 অনলি ইয়াৰ প্ৰাইচ আৰু এটা মই দুগদুগী দেখাম আৰু এটা ঢোলবিৰি দেখাম হাফ ঢোল এইবোৰ বহুত গিফ্ট কৰিবলৈ বহুত ভাল বা আপোনালোকে সৰু বস্তু পিন্ধি ভাল পালেও ল'ব পাৰে হাফ ঢোল বুলি কয় এনেকুৱা হাফ ঢোলবিৰি হয় বিহু আহিছে ঢোলবিৰি আপোনালোকৰ ছোৱালীবোৰে যদি নাচিব বিচাৰে যদি পাথনৰ পিন্ধিবলৈ টান পায় তেতিয়াহ'লে এইটো টাইপৰ দিব পাৰে ভাঙিলেও আপোনাৰ পৰিলেও একো নহয় পাথন পৰিলে হয়তো পাথৰবোৰ পৰি যাব পাৰে এইবোৰ চিম্পল হয় প্ৰাইজো বহুত ধুনীয়া জেনুইন হয় অনলি 1800 1800 টকা টপটো ডাঙৰ কিন্তু টপ ফুলিযোৰ অলপ ডাঙৰ টাইপৰ হ'ব এনেকুৱা অনলি 1800 1800 টকা হাফ ঢোল হয় এইবোৰ সব চিলভাৰ বেছ গ'ল্ড পলিচৰ যদি লাগে স্ক্ৰীনশ্বট কৰিব কালেকশ্যন বহুত আছে শেষ নহ'ব আজি দেখাই চ' যিমানখিনি পাৰোঁ মই আজি কমপ্লিট কৰিম আৰু এইটো এটা চৰি যিটো মই দেখাইছিলোঁ ৰঙাত এইটো এটা ফিৰোজা কালাৰ হয় বিৰাট ধুনীয়া ফিৰোজা কালাৰ এইটো কালাৰ এইটো চবেই ভাল পায় আজিকালি খুব চলিছে আৰু ফুলিযোৰ এনেকুৱা টপত হ'ব বিৰাট ধুনীয়া হয় আৰু এইটো প্ৰাইচো অনলি 2700 হৈছে ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2700 হৈছে ইয়াৰ প্ৰাইচ বিগ চাইজ হয় কিন্তু সৰু নহয় 2700 ফুলিযোৰ এনেকুৱা চিম্পল টপত হ'ব ৰেডত ল'লেও ছেম প্ৰাইচ হ'ব আৰু খালি এইবোৰ দুগদুগী ল'লে 2600 হ'ব আৰু এটা জোনবিৰি দেখাইছোঁ বিৰাট ধুনীয়া এটা জোনবিৰি ব্লেক এণ্ড ৰেড কম্বিনেশ্যনত হয় সব নতুন কালেকশ্যন হয় এইবোৰ এইটো হৈছে ঢোলবিৰি ৰঙা আৰু কুলাত কৰা হৈছে এনেকুৱা আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 2600 2600 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2600 হৈছে ইয়াৰ প্ৰাইচ ৰঙা কুলা টাৰ্চেল লগত লগাব পাৰি ৰঙা আৰু কুলা লগত বিৰাট ধুনীয়া হয় এইটো এনেকুৱা আৰু ইয়াৰ অকল মোৰ এপিছে এভেইলেবল আছে অলপ আনকমন ছেট হয় অনলি 2600 2600 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু এটা বিৰাট ধুনীয়া এটা হেভি ছেট দেখাম মই অকল ওৱান পিচ এভেইলেবল আছে এতিয়ালৈকেতো আছে বাৰু ক'ব নোৱাৰোঁ কিমান দিন থাকে যোনে বুক কৰিব তেওঁৱে ফাৰ্ষ্ট পাব চ' এইটো এটা বিৰাট হেভি জোনবিৰি ছেট চাব পাৰে এইটো এনেকুৱা ডাঙৰ জোনবিৰি বিৰাট ধুনীয়া এটা হেভি এইফালে গল্ডেন বিটছ হ'ব আৰু এনেকুৱা হ'ব এইটো আৰু ফুলিযোৰ এনেকুৱা হেঙিং ডাঙৰ চাইজৰ হ'ব আৰু জোনবিৰিটো ইভেন ডাঙৰ চাইজৰ হয় অনলি ওৱান পিচ এভেইলেবল আছে ইয়াতকৈ আৰু এটা চাইজৰ আছিলে এইটো চ'ল্ড আউট হৈ গ'ল এইটো পিচে এভেইলেবল আছে আৰু এইটো প্ৰাইচটো হৈছে যিহেতু ওৱান পিচ এভেইলেবল আছে ইয়াৰ প্ৰাইচটো হৈছে অনলি 5200 5200 যদি লাগে স্ক্ৰীনশ্বট কৰিব এইযোৰ হৈছে ফুলি অনলি 5200 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল এপিচে এভেইলেবল আছে মোৰ চব বিৰাট ধুনীয়া এটা হেভি কালেকশ্যন হয় ডাঙৰ চাইজৰ জোনবিৰি যোনে পিন্ধি ভাল পায় তেওঁৰ কাৰণে পাৰফেক্ট হ'ব বিটছবোৰ বহুত ধুনীয়া হয় বহুত ডাঙৰো নহয় আৰু এটা দেখাইছোঁ ফিৰোজা কালাৰ যিটো দেখাইছিলোঁ 2600ত এইটো হৈছে অনলি 2600 ফিৰোজা কালাৰ ফুলিব এনেকুৱা ডাঙৰ টাইপৰ বিৰাট ডাঙৰ ফুলি অনলি 2600 ইয়াৰ লগত ব্লু টাৰ্চেল পাব বা ইয়াৰ লগত যদি আপুনি চেইন লয় চেইনো পাব অনলি 2600 যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু ডাইচ জোন দেখাইছোঁ ডাইচ জোন মোৰ ওচৰত নাছিলে বাট এতিয়া এট প্ৰেজেণ্ট এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ ডাইচ জোন বুলি কয় ৰঙা টাৰ্চেল বা ব্লু টাৰ্চেলো পাব বা মাল্টি কালাৰটো পাব বিৰাট ধুনীয়া ডাইচ জোনৰ ফুলিযোৰ হ'ব এনেকুৱা এইটো টাইপৰ হ'ব আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 2600 2600 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ মোৰ 2 পিচ এভেইলেবল আছে বাৰু 2 পিচ ইয়াৰ মোৰ এট প্ৰেজেণ্ট এভেইলেবল আছে
চ' অনলি 2600 2600 টকা পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিছ আৰু এটা হাফ ঢোল দেখাইছোঁ যিটো মই দেখাইছিলোঁ 1800 টকাত এইটো কোলা ৰঙা ঢোলবিৰি হয় এনেকুৱা কোলা ৰঙা হয় ফুলিযোৰ টপত হ'ব অলপ ডাঙৰ টাইপত বিৰাট ধুনীয়া ডাঙৰ মানে টপ হয় চবেই পিন্ধিব পৰাকৈ এনেকুৱা অকল 1800 টকা অনলি 1800 যদি লাগে স্ক্ৰীনশ্বট কৰিব অকল 1800 টকা হয় চিম্পল হয় বিৰাট ধুনীয়া অনলি 1800 পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিছৰ হয় বস্তুটো ৰূপৰ হয় আপুনি 1800 দি ল'বলৈও আপোনাৰ বেয়া নালাগে কাৰণ ৰূপৰ হয় চ' 1800 আছে ইয়াৰ প্ৰাইচ আৰু কিছুমান মই চৰি এইটো নালাগে অ'কে মই কিছুমান মানে আৰু দুটামান ছেট দেখাম এটা আছে দুগদুগী হাৰ ছেট বিৰাট ধুনীয়া গ'ল্ড পলিছটো বেছিকৈ কৰা হৈছে এইটো পাতহুন বুলিয়ে ক'ব একচুৱেলি দেখিলে পিন্ধি দিলে এনেকুৱা টাইপৰ হ'ব পূৰা গ'ল্ড পলিছটো বেছিকৈ কৰা আৰু এইবোৰ পূৰা পাত আছে ওপৰলৈকে আছে লেংটো এনেকুৱা এইটো হাৰ ছেট হয় আৰু এইটো যিহেতু অকণমান গ'ল্ড পলিছ বেছিকৈ কৰা হৈছে চ' এইটো প্ৰাইচ হৈছে 3800 3800 অনলি ছিংগল পিচ এভেইলেবল যদি লাগে স্ক্ৰীনশ্বট কৰিব অকল 3800 আছে ইয়াৰ প্ৰাইচ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব তেতিয়া কি হয় শ্বেয়াৰ কৰিলে আপোনালোকক মই অফাৰ দিওঁ আপোনালোকে অফাৰত পাব লেছ হ'ব তাৰ পৰা অলপ ডিছকাউণ্টত পাব চ' এইবোৰ মই দেখাইছোঁ আৰু এটা ছেট দেখাম বিৰাট ধুনীয়া ছেট এইটো বহুত ধুনীয়া এইটো হৈছে ফ্লাৱাৰ লকেট ঠগা লকেট বুলি কয় যিটো কোলা টাৰ্চেল লগত ল'ব পাৰি কোলা টাৰ্চেলো এতিয়া মোৰ ওচৰত এভেইলেবল আছে কোলা টাৰ্চেল লগত লগাই পিন্ধিলে বহুত ধুনীয়া লাগিব এইটো ঠগা লকেট বুলি কয় মাজত গ'ল্ড পলিছ কৰা হৈছে অকল 2100 2100 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব ফুলিযোৰ এনেকৈ চিম্পল টপত হ'ব অনলি 2100 হৈছে ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিবলৈ হ'লে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু দেখাম আৰু জাপি আছে আৰু বহুত আছে এনেকুৱা বিগ চাইজ জাপি এভেইলেবল আছে ডাঙৰ চাইজৰ জাপি ফুলিযোৰ এনেকুৱা চেইনত হ'ব আৰু মানে ফুলিযোৰ দেখাই দিছোঁ পিছত আপোনালোকে সুধিব কেনেকুৱা হয় এইযোৰ ফুলি এনেকুৱা হ'ব লাৰ্জ চাইজ জাপি হয় অনলি 4500 4500 লাৰ্জ চাইজৰ জাপি আৰু ইয়াতকৈ যদি মিডিয়ামটো লাগে তেতিয়াহ'লে 3500 3500 আৰু যদি এনেকুৱা ছেইম মাল্টি কালাৰ লাগে এইবোৰ চব এতিয়া ৰিষ্টক হৈছে 3600 হ'ব মাল্টি কালাৰটো আৰু এনেকুৱা লাগিলে এনেকুৱাও এতিয়া মোৰ ওচৰত এভেইলেবল আছে 3600 3600 চব অফাৰ প্ৰাইচত দিয়া হৈছে ইনষ্টেণ্ট বুক কৰিব যদি লাগে আৰু এইটো হৈছে এটা টাৰ জাপি মাজত ৰঙা আছে আৰু এইটো প্ৰাইচো হৈছে 3600 আৰু এটা মাল্টি কালাৰ বহুতে বিচাৰি আছিলে এইটো নাছিলে বাট এতিয়া মোৰ ওচৰত এভেইলেবল আছে মাল্টি কালাৰ বিৰাট ধুনীয়া এটা জাপি হয় এইটো মাল্টি কালাৰ জাপি হ'ব আৰু এনেকুৱা হ'ব ফুলিযোৰ আৰু ইয়াৰ প্ৰাইচটো 3800 3800 টকা যিটো টাৰ জাপি হয় আৰু কাম কৰা হৈছে এইটো কাৰণে 3800 অনলি ওৱান পিচ এভেইলেবল আছে মাল্টি কালাৰ যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু ফ্লাৱাৰ লকেট এনেকুৱা মোৰ ওচৰত ৰঙাটো পাব ৰেডতো আছে যদি ৰেডত লাগে ৰেডতো পাই যাব আৰু বা বেলেগ কালাৰ শেষ হৈ গৈছে বাৰু অকল ৰঙাহে আছে মোৰ ওচৰত যদি ৰঙাত লাগে ৰঙাত পাব চ' মই এইখিনি এতিয়া পাতহুনৰ দেখালোঁ আৰু চৰি চিলভাৰ বেছ গ'ল্ড পলিছৰ দেখালোঁ আৰু কিছুমান মই এতিয়া কিছুমান মই এতিয়া গলপতা দেখাম বহুত ধুনীয়া গলপতা অলপ দেখাম গলপতা দেখুৱাৰ আগতে এটা বস্তু দেখাইছোঁ মই থুৰীয়া কাৰণ থুৰীয়া বহুতে সোধে আছে নেকি এতিয়া মোৰ ওচৰত থুৰীয়া এভেইলেবল আছে চ' দেখাই দিছোঁ এইযোৰ কিন্তু বিৰাট ডাঙৰ এটা কেৰুমণি থুৰীয়া যিটো কয় এইটো ডাঙৰ হয় বিৰাট ডাঙৰ চাইজৰ হয় চাব পাৰে ডিফাৰেণ্টটো এইটো হৈছে অনলি 2300 2300 টকা হ'ব এনেকুৱা থুৰীয়া আৰু এইযোৰ কিন্তু বিৰাট ধুনীয়া থুৰীয়া ডাঙৰ চাইজৰ হ'ব আগফালৰ ফুলপাহ বহুত ধুনীয়া হয় পিন্ধিলে ইভেন বহুত ধুনীয়া লাগে মই জাষ্ট এনেকৈ পিন্ধি দেখাই দিছোঁ ইয়াতে এইযোৰ হৈছে থুৰীয়া চাব পাৰে বিৰাট ধুনীয়া লাগে পিন্ধিলে এনেকুৱা লাগিব যিটো এটা ফেশ্বন চলিছে আজিকালি থুৰীয়া পিন্ধে এনেকৈ লম্বাকৈ ডাঙৰকৈ আৰু এইটো প্ৰাইচটো হৈছে 2600 যিহেতু ডাঙৰ হয় চ' এইটো প্ৰাইচ 2600 হয় বহুত আছিলে বাট এতিয়া মোৰ ওচৰত অকল এপিচে এভেইলেবল আছে এট প্ৰেজেণ্ট চব বুক হৈ গৈছে আৰু ব্লেকত কিন্তু পাব যদি কোলাত লাগে কোলাটো পাব আৰু ইয়াৰো ছেইম প্ৰাইচ 2600 বিগ চাইজ থুৰীয়া আৰু এইবোৰ থুৰীয়া 2300 ইয়াৰো মোৰ ওচৰত ছিংগল পিচ এভেইলেবল আছে বাকী ব্লেক এণ্ড ৰেড কম্বিনেশ্যনত পাব অনলি ওৱান পিচ দুটাৰে এভেইলেবল আছে আৰু যিটো ঢোলবিৰিৰ কথা কৈছিলোঁ ডাঙৰ চাইজৰ এইটো 3800 আছে ইয়াৰ প্ৰাইচ পূৰা চিলভাৰত কৰা হৈছে মই গল্ডেনত চেইন লগাই দিছোঁ আপোনালোকে মন গ'লে ইয়াৰ লগত কমপ্লিট ব্লেক টাৰ্চেল বা আপোনালোকে ৰেড টাৰ্চেলতো ল'ব পাৰে যিকোনো চেইন মিলাই ল'ব পাৰে এনেকুৱা বিৰাট ধুনীয়া হয় এইটো অনলি 3800 পূৰা চিলভাৰত কৰা হৈছে ডাঙৰ চাইজৰ ঢোল হয় পূৰা চিলভাৰত আজি ভিডিঅ'টো অলপ ফাষ্টকৈ কৰিছোঁ কাৰণ বহুত কালেকশ্যন আছে আৰু যিহেতু বিহু আহিছে এইকেইদিন অলপ নকৰিব টাইম নাপাব পাৰোঁ চ' এইটো কাৰণে মই যিমানখিনি পাৰোঁ আজি দেখাই লৈছোঁ বহুত ধুনীয়া কালেকশ্যন যিহেতু আছিলে অলৰেডি চ'ল্ড আউট হৈ গৈছে চ' এতিয়াতো নাপাবই বাৰু
আৰু অলপ দিনৰ পাছতে হ'ব সেইবোৰ দেখাবলৈ মই নাপালোঁ একচুৱেলি চব বুক হৈ গ'ল মই কুৰিয়াৰ লগাই দিব লগা হ'ল এইখিনি এইটো এটা পাট ছেট বহুতে বিচাৰি আছিলে এতিয়া এভেইলেবল আছে এইটো পাট ছেট এভেইলেবল আছে এটা দুটা টাইপৰ আছে এটা হৈছে 2300 আৰু এটা পাব 2500 টকা এটা লেংথ ৱাইজ আছে এইটো 2500 আৰু এটা আছে 2300 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব এতিয়া মোৰ ওচৰত এভেইলেবল আছে পাট ছেট আৰু যিটো দেখাইছিলোঁ পখিলা গল্পটা বিৰাট ধুনীয়া এটা পখিলা গল্পটা এটাও শেষ হৈছিলে এতিয়া এভেইলেবল আছে এইটো পখিলা গল্পটা হ'ব প্লাছ ইয়াৰ ফুলিযোৰ এনেকুৱা লম্বা হ'ব দীঘল 3000 3000 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3000 আৰু এটা মাল্টি কালাৰ দেখাইছোঁ বিৰাট ধুনীয়া এটা ছেট এনেকুৱা মাল্টি কালাৰ্ড হ'ব বিৰাট ধুনীয়া হয় এনেকুৱা টাইপৰ লাগিব পিন্ধিলে কিমান ধুনীয়া লাগে চাব পাৰে আৰু ইভেন এই ফুলিযোৰ এনেকুৱা হ'ব চিম্পল ৰেড মাল্টি কালাৰ আছে আৰু এইটো প্ৰাইচটো হৈছে 2600 2600 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2600 হৈছে ইয়াৰ প্ৰাইচ আৰু ইয়াৰ মাল্টি কালাৰ পিছত অনলি ওৱান পিচ এভেইলেবল আছে এনেকুৱা ছেম ৰেডত পাব ৰঙাটো আছে আৰু এটা ছেট দেখাম বিৰাট ধুনীয়া এটা ছেট ইউনিক কালেকশ্যন হয় এইবোৰ চব বিৰাট ধুনীয়া এইটো এটা পাট অকল পাতখিলা আছে প্লাছ এইটো চব ৰূপৰ চেইন হয় চেইনডাল পূৰা ৰূপৰ ইয়ালৈকে আছে পিছত এডজাষ্টেবল টাৰ্চেলডাল থাকিব বাকী এইটো এনেকুৱা হ'ব পাট বিৰাট ধুনীয়া এটা গ্ৰীণ পাট হয় পিন্ধিলে বহুত ধুনীয়া লাগে ফুলিযোৰ বিৰাট ধুনীয়া চিম্পল টপত আৰু এইটো প্ৰাইচ হৈছে 3200 পূৰা পটেল গ্ৰীণত হয় 3200 চেইনডাল ওপৰলৈকে পূৰা ৰূপৰ হ'ব অনলি 3200 যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ পিছত অকল ছিংগল পিছে এভেইলেবল আছে এইবোৰ কিন্তু গলপতা হয় বা আপোনালোকে ইচ্ছা কৰিলে হাৰকেও পিন্ধিব পাৰে আজিকালি সবেই এনেকৈ ওলমাই পিনে একচুৱেলি ইচ্ছাৰ কথা আৰু দুটামান ছেট দেখাইছোঁ বিৰাট ধুনীয়া এইটো এটা জালি যিটো আপুনি ষ্ট'নত দেখিছে চাগে এইটো জালি হ'ব এইটো মানে চিলভাৰ বেছ গ'ল্ড পলিচৰ ওপৰত পাত যিবোৰ আমি 1800 দিওঁ এনেকুৱা নিচিনা বনাই দিয়া হৈছে এনেকুৱা টাইপৰ আৰু ফুলিযোৰ এনেকুৱা ছেম হ'ব চিম্পল অনলি 3600 3600 যদি লাগে স্ক্ৰীনশ্বট কৰিব মাল্টি কালাৰ হয় এনেকুৱা ৰেডতো আছে যদি এইটো মাল্টি কালাৰ হয় এনেকুৱা ৰেডতো পাব যদি আপোনালোকক এইটো ছেম ৰেডত লাগে তেতিয়া ৰেডতো এভেইলেবল আছে আৰু এটা দেখাইছোঁ যিটো মই দেখালোঁ এতিয়া 2600ত এই 2600টো এনেকুৱাত মাল্টি কালাৰত হ'ব এইটো চৰি ফিৰোজা কালাৰ এইটো ফিৰোজা কালাৰ বুলি কয় এনেকুৱা হ'ব বিৰাট ধুনীয়া ফিৰোজা কালাৰ ফুলিযোৰ এনেকুৱা টাইপ হ'ব অনলি 2600 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব চব 2600 আছে ইয়াৰ প্ৰাইচ চিম্পল হ'ব অনলি 2600 যদি লাগে স্ক্ৰীনশ্বট কৰিব এভেইলেবল ষ্টক নাই ইমান অকল ছিংগল পিচকৈ এভেইলেবল আছে অনলি 2600 ফুলিযোৰ তেনেকুৱাই হ'ব এইটো ফিৰোজা কালাৰটো পাব মাল্টি কালাৰটো প্লাছ ৰেডতো এভেইলেবল আছে ৰেডতো এভেইলেবল আছে এনেকুৱা টাইপৰ আৰু এটা ছেট দেখাম বিৰাট ধুনীয়া ছেট ওৱান কালাৰ কাপোৰৰ লগত পাৰফেক্ট হ'ব আপুনি নীলা যদি চাদৰ মেখেলা এযোৰ পিন্ধে তাৰ লগত আপোনালোকে পিন্ধিব পাৰিব বিৰাট ধুনীয়া গোটেই ডিঙিটো কভাৰ কৰি থাকে হোল নেক কভাৰ কৰি এইটো বিৰাট ধুনীয়া ইভেন মোৰ বহুত ভাল লাগে এই ছেটটো কাৰণ এইটো পিন্ধিলে আপুনি একো নিপিন্ধিলেও হ'ব ইউ কেন চি এইটো বিৰাট ধুনীয়া এটা ইউনিক ছেট আপুনি যদি ব্লু কালাৰ কাপোৰ এযোৰ পিন্ধিছে তাৰ লগত যদি এই ছেটটো পিন্ধে পূৰা ডিঙিটো কভাৰ কৰি থাকিব বিৰাট ধুনীয়া আৰু ফুলিযোৰ ইভেন ইয়াৰ ধুনীয়া হয় এনেকুৱা আপোনালোকে ইনষ্টাত চাব পাৰে বহুতবোৰে পিন্ধি থাকে এনেকুৱা দি থাকে ফটো এই বস্তুটো পিন্ধি পেলাই বিৰাট ধুনীয়া হয় আৰু এইটো প্ৰাইচটো হৈছে 3800 3800 যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এনেকুৱা এটা ছেইম মোৰ ওচৰত গ্ৰীণত আছে পটেল গ্ৰীণ এইটোও আৰু ধুনীয়া খালি ৰেড আৰু মাল্টি কালাৰবোৰ নহ'ব আৰু অকল পটেল গ্ৰীণ এইটো এটা হৈছে পটেল গ্ৰীণত আৰু এইটো হৈছে ৰয়েল ব্লু অনলি 3800 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3800 সব বুক হৈ গৈছে চ' স্পীড এণ্ড ফাষ্টত মই দেখাই দিছোঁ আজি যদি আপোনালোকক লাগে আপোনালোকে মোক আগতীয়াকৈ জনাব মানে ভিডিঅ'টো চোৱাৰ পিছতে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু যিমানবাৰ আপোনালোকে মোক বেল আইকনটো প্ৰেছ কৰি থ'ব কাৰণ আপুনি বহুত আগৰ ভিডিঅ'বোৰ চাই মেলি মোক আপোনালোকে সুধে এইটো পাম নেকি তেতিয়ালৈকেতো অলৰেডি চ'ল্ড আউট হৈ যায় আগৰ ষ্টক একো নাথাকে মোৰ ওচৰত লাকিলি যদি পায় তেতিয়া হ'ব বাৰু আদাৰৱাইজটো চব চ'ল্ড আউট হৈ যায় এইটো এটা হৈছে ফুলৰ গল্পটা বিৰাট ধুনীয়া হয় ফুল হ'ব গোটেই পাত ফুল জেচমিন ফুলৰ নিচিনা এনেকুৱা আৰু এনেকুৱা হৈছে টপযোৰ অনলি 2500 2500 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব পূৰা ফুল টাইপৰ হ'ব এইটোত যেনেকৈ বেছিকৈ গ'ল্ড পলিচ ইয়াত মিনাটো বেছিকৈ কৰা হৈছে আৰু এটা পখিলা গল্পটা যিটো মাল্টি কালাৰ মোৰ ওচৰত এট প্ৰেজেণ্ট এভেইলেবল আছে এইযোৰ হৈছে পখিলা গল্পটা এনেকুৱা হ'ব বিৰাট ধুনীয়া এটা পখিলা গল্পটা আৰু এইযোৰ হৈছে ইয়াৰ ফুলি অকল 2300 টকা মাত্ৰ 2300 টকাতে পাব এই চিলভাৰ বেছ গ'ল্ড পলিচাৰ বাটাৰফ্লাই গল্পটা
আৰু এটা দেখাই দিছোঁ মই যিটো মানে ফিৰোজা কালাৰ দেখাইছিলোঁ আৰু মাল্টি কালাৰ্ড এনেকুৱা এটা ছেইম এইটো ৰেডত ছেইম অনলি 2600 ৰেডত হ'ব অনলি 2600 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2600 ইভেন ইয়েৰিংছো এনেকুৱা হ'ব ছেইম এইটো টাইপৰ অনলি 2600 হৈছে ইয়াৰ প্ৰাইচ আৰু এটা যিটো দেখাইছিলোঁ মই বহুত ধুনীয়া জালিটো মাল্টি কালাৰ দেখাইছিলোঁ এনেকুৱাটো এইটো ৰেডত হ'ব পূৰা ৰঙাত হ'ব জালি টাইপ বিৰাট ধুনীয়া আৰু এইটোৰ প্ৰাইচটো হৈছে অনলি 3600 3600 জালি হ'ব পূৰা আৰু এনেকুৱা টাইপৰ হ'ব মিনা কৰা পাত পাত থকা অনলি 3600 ৰঙাত পাব আৰু মাল্টি কালাৰত এভেইলেবল আছে বাকী আৰু কালাৰ আছিলে আপোনালোকে মোৰ পেজত চালে গম পাব বাট সেইবোৰ এতিয়া অলৰেডি চ'ল্ড আউট হৈ গৈছে চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এভেইলেবল আছে আৰু এটা গল্পটা দেখাইছোঁ বিৰাট ধুনীয়া এটা গল্পটা হয় এইটো নহয় একচুৱেলি এইটো বিৰাট ধুনীয়া অনলি ওৱান পিচ এভেইলেবল আছে যিহেতু আমি ষ্ট'নত এনেকুৱা দেখিছোঁ বাট এইটো এবাৰ চিলভাৰ বেষ্টত বনোৱা হৈছে চাব পাৰে এইটো পাত পাত থকাটো যিটো আমি ষ্ট'নত দেখিছোঁ এনেকুৱা বনাই দিয়া হৈছে ফুলিযোৰ এনেকুৱা হৈছে আৰু এইটো পিছত অকল ছিংগল পিচ আছে অনলি 3000 3000 টকা হৈছে ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3000 হৈছে ইয়াৰ প্ৰাইচ ৰেড মিনাত কৰা হৈছে ফুলিযোৰ হেঙিং হ'ব গল্পটা কালেকশ্যন বহুত আছে যিমান লাগে ইমান পাব বহুত আছে চ' সেইটো কাৰণে আপোনালোকে বিয়া আহি আছে চ' আপোনালোকে এই ডাবল ষ্টেপৰ হ'ব এইটো দুটা ছাইডত গল্পটা এনেকুৱা হ'ব আৰু ফুলিযোৰ ইভেন এনেকুৱা টাইপ ডাবল ষ্টেপ হ'ব অনলি 3700 3700 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3700 চব লিমিটেড ষ্টক হয় চ' যিমান পাৰে আপোনালোকে বুক কৰি ল'ব যদি লাগে কাৰণ পিছত বিচাৰিলে নাপাব চ' সেইটো কাৰণে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব আৰু এটা দেখাইছোঁ এনেকুৱা বিচাৰি আছিলে বহুতে অলৰেডি চ'ল্ড আউট হৈ গৈছিলে বাট এতিয়া এভেইলেবল আছে ফিৰোজা কালাৰ বিৰাট ধুনীয়া এটা ফিৰোজা কালাৰৰ এনেকুৱা পাত পাতছিল বিৰাট ধুনীয়া ফিৰোজা কালাৰ হ'ব আৰু এইযোৰ হৈছে ইয়াৰ ফুলি অনলি 2500 2500 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2500 টকা ফিৰোজা কালাৰৰ পাত ছেট হ'ব যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু পাত ছেট মোৰ ওচৰত এতিয়া মই কৈ দিছোঁ পাত ছেট মোৰ ওচৰত এভেইলেবল আছে 2600 আছে 2500 আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এটা পাত ছেট দেখাইছোঁ